পৰম্পৰাগত প্ৰচলিত বিভিন্ন গণ্ডগোল যিবোৰ অতি সাধাৰণীকৰণৰ ওপৰত ভিত্তি কৰি বিয়পি আছে বা বিয়পাই থকা হৈছে সেইবোৰৰ বিৰোধিতা কৰিবলৈ গৈ প্ৰগতিশীলতাৰ নামত বিদ্ৰোহৰ নামত আন্দোলনৰ নামত যেতিয়া পুনৰ অতি সাধাৰণীকৰণৰ ওপৰত ভিত্তি কৰি কিছু পৃথক ধৰণৰ সমস্যাহে গোটাই লোৱা হয় তেনে তথাকথিত প্ৰগতিশীলতাক আন্দোলনক বিদ্ৰোহক ভণ্ডামিহে বুলিব পাৰি ভণ্ডামিহে হয় তেনে মানসিকতা আৰু পদক্ষেপ আমি প্ৰত্যেকেই ব্যক্তি হিচাপে নিজ নিজ মানসিকতালৈ চাব লাগে আৰু কেনে ধৰণৰ অজুহাতেৰে কি ধৰণৰ ভণ্ডামি পুহি ৰাখিছো আৰু বিয়পাই আছো বুজিবলৈ চেষ্টা কৰিব লাগে গভীৰতাৰে মানুহ হিচাপে ভুল হৈ থাকে সেইবুলিয়েই বিভিন্ন অজুহাতেৰে কিছু কুপ্ৰভাৱৰ বিৰোধিতা কৰিবলৈ গৈ পৃথক কিছুমান কুপ্ৰভাৱহে যদি বিয়পাই থাকো আমি সমস্যা বাঢ়ি গৈ থাকিব বিবেকী হৈ আত্মসচেতন হৈ ব্যক্তি হিচাপে নিজক যিমান সম্ভৱ শুধৰাবলৈ প্ৰয়াস কৰি গৈ মানৱীয় অপূৰ্ণতাৰ জৰিয়তে এক আত্মশুধৰণিৰ আত্মজ্ঞানৰ যাত্ৰা চলাব লাগিব আমি সেয়াহে হ'ব সঠিক প্ৰগতিশীলতা সঠিক বিবেকী বিদ্ৰোহ তেনে মানসিকতা আৰু পদক্ষেপৰ জৰিয়তেহে ক্ৰমান্বয়ে বিভিন্ন ভুল ভ্ৰান্তিৰ জৰিয়তেও মানুহ হিচাপে বুজি নিজক শুধৰাই আত্মজ্ঞানৰ এক বিবেকী যাত্ৰা চলাই যাব পাৰিম বুজিব লাগিব ভণ্ড বিদ্ৰোহী হৈ আনৰ লগতে প্ৰধানকৈ নিজক ঠগি থাকিলে নহ'ব নিজক যিমান সম্ভৱ বিবেকী হৈ শুধৰাই আত্মজ্ঞানৰ এক যাত্ৰা আৰম্ভ কৰি সেইবোৰ প্ৰভাৱ আনৰ দিশেও যেতিয়াই প্ৰয়োজনীয় বুলি বোধ কৰোঁ পঠিয়াবলৈ চেষ্টা কৰিব লাগিব প্ৰয়াস চলাই যাওঁ আহক ভণ্ডামিবোৰ কমাই যাওঁ আহক যিমান সম্ভৱ শুধৰাই যাওঁ আহক নিজক যিমান পাৰোঁ মানৱীয় অপূৰ্ণতাৰ জৰিয়তে আৰু আত্মজ্ঞানৰ যাত্ৰাৰ জৰিয়তে সত্য কি হয় জানি সত্যস্থ হওঁ আহক মিথ্যাবোৰক মিথ্যা বুলি চিনি পায়